নমস্কাৰ, আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম সীমান্তৰ সংঘাতক লৈ। আমাৰ চুবুৰীয়াৰ সৈতে আমাৰ সম্পৰ্ক কেনেকুৱা? সাধাৰণতে আমি যিধৰণে দেখা পাওঁ চহৰাঞ্চলতে হওক বা গ্ৰামাঞ্চলতে হওক, প্ৰতিবেশীৰ সৈতে বহুতৰে এটা সুসম্পৰ্ক নাথাকে। কিহক লৈ নাথাকে? কাজিয়াৰ সূত্ৰপাত হয় মাটি বাৰীক কেন্দ্ৰ কৰিও। ঠিক একেদৰে আমাৰ ৰাজ্যসমূহৰ মাজতো উত্তৰ পূবৰ আমাৰ যদিও আমি সাত ভনী বুলি কওঁ, কিন্তু তাৰ মাজতো আমাৰ কিন্তু কাজিয়া আছে, নিৰ্ঘাত কাজিয়া আছে, সীমাক লৈ কাজিয়া আছে, দীঘলীয়া কাজিয়া আছে, যি কাজিয়াৰ সমাধান কিন্তু আজি পৰ্যন্ত হোৱা নাই। এই জুইকুৰা মাজে মাজে জ্বলে আৰু তাৰ পাছত তছনছ হৈ পৰে বহুতৰে ঘৰ, বহু লোক ক্ষতিগ্ৰস্ত হয়, বহু লোকে মৃত্যুমুখতো পৰিবলগীয়া হয়। তাৰ পাছত দুই ৰাজ্যৰ মাজত যি ধৰণৰ সম্পৰ্ক, সেই সম্পৰ্কত ফাট মেলে আৰু তাকে চাই বহুতে ৰং দেখে। এইধৰণে চলি আহিছে দীৰ্ঘদিন ধৰি। এতিয়া দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ উত্তপ্ত হৈ পৰিছে অসম মিজোৰাম সীমান্ত। অসম মিজোৰাম সীমান্তত মূলতঃ আমি জানো যে বৰাক উপত্যকাৰ 3খন জিলাক চুই যায় 168.6 কিলোমিটাৰ আচলতে সীমাই শ্বেয়াৰ কৰে, বৰ্ডাৰ শ্বেয়াৰ কৰে অসম আৰু মিজোৰামে। আৰু এই সীমান্তৰ সংঘাত দীৰ্ঘদিনীয়া 50 বছৰৰ অধিক পুৰণি সীমান্তৰ সংঘাত কিন্তু পুনৰ উক দিয়া পৰিলক্ষিত হৈছে। একেদৰে আমি সময়ে সময়ে দেখা পাওঁ যে বিশেষকৈ শিৱসাগৰ জিলাত বা যোৰহাট জিলাতো অসম নাগালেণ্ড সীমান্তৰ যি কাজিয়া, তাৰ লগতে অসম অৰুণাচলৰ কাজিয়া, অসম মেঘালয়ৰ কাজিয়া, এই সীমান্তৰ কাজিয়াসমূহ কিন্তু এতিয়াও সমাধান হোৱা নাই। আৰু শেহতীয়াকৈ ঠায়ে ঠায়ে অৱশ্যে এই কথাটোও সঁচা, ঠায়ে ঠায়ে প্ৰশাসনৰ ভূমিকাৰ বাবে এই যিবোৰ ইছ্যু বা এই যিবোৰ সমস্যা সাময়িকভাৱে সমাধান হৈ আহিছে। কিন্তু মূলতঃ সমাধান কৰাৰ বাবে চৰকাৰী সদিচ্ছাৰ প্ৰয়োজন আছে, ৰাজনৈতিক হস্তক্ষেপৰ প্ৰয়োজন আছে। কেইবালানিও আলোচনা বহিছে, কিন্তু এতিয়ালৈকে সদুত্তৰ পোৱা নাই। আমি অসম মিজোৰাম সীমান্তৰ কথাই ক'ব বিচাৰিছোঁ। প্ৰথমতে অসম মিজোৰাম সীমান্তত কি ঘটিছে, অসম মিজোৰাম সীমান্তত শেহতীয়াকৈ কি ঘটিছে। আমি দেখা পাইছোঁ যে যি সংঘাতে দেখা দিলে প্ৰথম অৱস্থাত অসম মিজোৰাম সীমান্তত যি সংঘাতে দেখা দিলে, আমি গ্ৰাফিক্সত দেখুৱাই যাম কি আচলতে ঘটি গৈছিল অসম মিজোৰাম সীমান্তত। আৰু সেই সম্পৰ্কে আমি কথাও পাতিম, সমগ্ৰ বিষয়টোৰ ওপৰতে কথা পাতিম। কিন্তু লগতে আমাৰ মাজত আজি উপস্থিত থাকিব প্ৰাগ নিউজৰ চৰজমিন তদন্তত অনুসন্ধানত আমি দেখুৱাই যাম অসমৰ ক'ত সীমান্তত কি ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে। আমাৰ মাজত আজি উপস্থিত আছে কৰিমগঞ্জৰ পৰা কংগ্ৰেছ দলৰ দলপতি বিধায়ক দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এই যে অসম মিজো সীমান্ত পৰিদৰ্শন কৰিব গৈছিল এটা সজাতি দল লৈ আৰু নিজে আক্ৰমণৰ বলি হ'বলগীয়া হৈছে। গতিকে কি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তাত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমাক জনাব। তাৰ লগতে আমাৰ শিলচৰৰ সতীৰ্থ সাংবাদিক অভিজিত ভট্টাচাৰ্য আজি আমাৰ মাজত আছে। অভিজিত ভট্টাচাৰ্য শিলচৰৰ সমগ্ৰ পৰিৱেশ জনাব, অসম মিজো সীমান্তত আচলতে কি ধৰণৰ পৰিৱেশ বিৰাজ কৰে। লগতে শিৱসাগৰত মোৰ সতীৰ্থ সাংবাদিক ভৈৰৱ মুণ্ডাৰ সৈতে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ ডাঙৰীয়া আছে। শিৱসাগৰ জিলাত আচলতে এই সীমান্ত সমস্যাটো কি ধৰণে নিয়ন্ত্ৰণত আনিছে বা নিয়ন্ত্ৰণত কি ধৰণে অনা হ'ল, সেই সম্পৰ্কে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু লগতে আমাৰ সতীৰ্থ সাংবাদিক উৎপল বৰা আছে। উৎপল বৰাই মেৰাপানী বা সেই ঠাইখিনিৰ অসম নাগালেণ্ড সীমান্তৰ যি ধৰণৰ সমস্যা আছে সম্পৰ্কে জনাব। উৎপল বৰাৰ সৈতে ডিআৰ কলেজৰ প্ৰবক্তা দেৱজিৎ ফুকন ডাঙৰীয়াও আছে। প্ৰথমতে মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আপুনি সীমান্ত পৰিদৰ্শনৰ বাবে গৈছিল। অসম মিজো সীমান্ত যিহেতু উত্তপ্ত হৈ আছে, পৰিস্থিতি সামকতা নাই আৰু এটা সাংঘাতিক ধৰণৰ উত্তেজনাময় পৰিৱেশ এটা, তাত গৈ আপুনি প্ৰথমতে কি উপলব্ধি কৰিলে, পৰিদৰ্শন কৰি আপুনি কি দেখা পালে? আপুনি আক্ৰমণৰ বলি হ'বলগীয়া হৈছে, আপোনালোকৰ ওপৰত মাৰ্বল শিলগুটি নিক্ষেপ কৰা বুলি খবৰ আহিছিল। গতিকে কি ধৰণে পৰিৱেশটোৰ আপোনালোকে মোকাবিলা কৰিলে বা সন্মুখীন হ'ল প্ৰথমতে জনাওক। যোৱাকালি আমি কাছাৰ জিলাত শেহতীয়াকৈ ঘটনা হৈছিল কৰিবলৈ বিচাৰি থকা অসম মিজোৰাম সীমান্তৰ এখন স্কুলত কিছু দুষ্কৃতিকাৰীয়ে বোমা মাৰি স্কুলখনৰ ক্ষতিসাধন কৰিছিল। সেই অঞ্চলটোলৈ যেতিয়া যাব বিচাৰিছিলোঁ, সেইটো আমাৰ অসমৰ এখন কাছাৰ জিলাৰ গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডত পৰে। তালৈ আমাক মিজো আৰক্ষীয়ে যাব নিদিলে। অসম চৰকাৰৰ পুঁজিৰে বনোৱা এখন দলঙত তেওঁলোকে আৰক্ষী ছাউনি পাতি এটা হেঙাৰৰ সৃষ্টি কৰিছে। আৰু এই তাত থকা যিসকল বসবাসকাৰী তেখেতসকলক এইফালে আহিব নিদিয়ে অসমৰ ফাললৈ, আৰু অসমৰ পৰা যিকোনো চৰকাৰী বিষয়া হওক বা সাধাৰণ নাগৰিকক তেওঁলোকে যোৱাত বাধা প্ৰদান কৰে। আৰু আমি যেতিয়া স্থানীয় চক্ৰ বিষয়া, স্থানীয় আৰক্ষী সকলোকে লৈ আমি আমাৰ সেই ক্ষতিগ্ৰস্ত স্কুলখন আৰু ৰাইজৰ ওচৰলৈ যাব বিচাৰিলোঁ, তেখেতসকলে
আমাক মিজোৰাম চৰকাৰৰ অনুমতি হ'লেহে যাবলৈ দিয়া হ'ব বুলি বাধা প্ৰদান কৰিলে আৰু তাৰ কিছু সময় পিছত কিছু মিজো লোক দুষ্কৃতিকাৰী আগবাঢ়ি আহিলে আৰু তেওঁলোকে কেটেপা বা অন্য উপায়েৰে শিলগুটি বা অন্য কেটেপাৰে নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে আৰু আমাৰ দুই এজনৰ গাত লগাত তেওঁলোক সামান্যভাৱে আহত হ'ল আৰু আমাক যিহেতু যাবলৈ দিয়া নহ'ল আৰু অসম প্ৰশাসনৰ বিষয়াসকলেও আমাক অনুৰোধ কৰিলে যে আপোনালোকে আৰু আগবাঢ়িব নালাগে আমি তাৰ পৰা ঘূৰি আহিলোঁ আৰু তাৰপিছত অন্য এখন স্কুল আজিৰ পৰা 3 দিন আগত 3টা বোমা দি পেলাই তাত ধ্বংস কৰা হ'ল যিখন স্কুল আজি বহু বছৰৰ পৰা অসমৰ সৰ্বশিক্ষাৰ অধীনত তাৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আহিছে দেখিলোঁ যে তাত যিসকল গাঁওবাসী আমি ঘূৰি আহোঁতে গাঁওবাসীয়ে ক'লে বিভিন্ন দুষ্কৃতিকাৰীয়ে ৰাতি তেওঁলোকক ঘৰলৈ শিলগুটি আদি নিক্ষেপ কৰে আৰু বিভিন্ন ধৰণৰ গালি সপনি পাৰে আৰু তেওঁলোকক ভাবুকি দিয়ে সেই গতিকে বহু মানুহ সেই অঞ্চলৰ ভয়তে নিজৰ ঘৰত ৰাতি থকাটো কৰা নাই তেওঁলোকে মানে গাঁৱৰ মাজভাগলৈ গুচি আহিছে এই গোটেই কথাখিনি দেখাৰ পিছত আমি যিটো মূল পথ অৰুণাচললৈ মিজোৰামলৈ যোৱাৰ শিলচৰৰ পৰা ধলাই সমষ্টিত যিটো আছে ভাইৰেংটে গেটৰ ফালে গ'লো তাতো আমি দেখা পালো যে আমাৰ যিখন ইনাৰ লাইন পাৰ্মিট লাগে আপোনালোকে জানে মিজোৰামত যাবলৈ ইনাৰ লাইন পাৰ্মিটৰ কাৰণে যিটো মিজো আৰক্ষীৰ এটা চেকগেট আছে আজি বহু বছৰৰ পৰা তাৰ প্ৰায় 2-2.5 কিলোমিটাৰ তলত বহুখিনি দোকান পোহাৰ বা মানুহৰ ঘৰ যিটো ৰাস্তাৰ কাষত আছিলে সেইখিনি দুষ্কৃতিকাৰীয়ে ইতিপূৰ্বে জ্বলাই দিছিল আৰু তাৰ ফলত কেন্দ্ৰীয় আৰক্ষী বাহিনী কিছু আমাৰ অসমৰ সীমাত নিয়োগ কৰা হৈছে আৰু আমাৰ অসম পুলিচৰ ফালৰ পৰাই মানে আগত যিটো গেট আছিলে ভাইৰাংটেলৈ যাবলৈ মানে অনুমতি দিয়া হোৱা নাই তেতিয়া আমি নিজে যিহেতু মই পূৰ্বতে মিজোৰামলৈ যোৱা মোৰ অভিজ্ঞতা আছিল যিহেতু মোৰ প্ৰয়াত পিতৃ মিজোৰামৰ ৰাজ্যপাল আছিল সেই গতিকে মই সেই য'ত আমি চেক কৰালে আগতে আমাৰ ইনাৰ লাইন পাৰ্মিট তাত আমি উপস্থিত হোৱাৰ কিছু সময় পিছতে মিজোৰাম প্ৰশাসনৰ এজন বিষয়া আহি আমাক ক'লে আপোনালোক ইয়াত থাকিব নোৱাৰে আপোনালোক তললৈ গুচি যাওক আমি ক'লো আমি অসমৰ নিজৰ সীমাত আছো আমাক আপুনি কিয় মনা কৰিছে ক'লে নহয় ইয়াত কিবা অপ্ৰীতিকৰ পৰিস্থিতি হৈ যাব আপোনাৰ অঞ্চলৰ লোকে আহি আপোনালোকক অপদস্থ কৰিব আৰু বেয়া ব্যৱহাৰ কৰিব আমি তাৰ কাৰণে কোনো ধৰণৰ জগৰীয়া নহওঁ ইত্যাদি ধৰণৰ বিভিন্ন বাক বিতংগা হোৱাৰ পিছত গোটেই পৰিস্থিতিটো অধ্যয়ন কৰি আমি তললৈ নামি আহিলোঁ তাৰমানে এতিয়াও যিটো কথা বুজা গৈছে এতিয়াও তাত চেপা উত্তেজনা বিৰাজ কৰি আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সৈতে মই সংযোগ স্থাপনলৈ পুনৰ তেখেতৰ পৰা জানিব বিচাৰিম এই যে ঘটনাটো সংঘটিত হৈছে তাৰ পাছত ৰাজ্য চৰকাৰ আৰু মিজোৰাম চৰকাৰ অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰে আলোচনা কৰাৰ পাছত এটা সমিলমিলত আহিব কিয় পৰা নাই এই মুহূৰ্তলৈকে সেই কথাৰো আপোনালোকে অনুসন্ধান কৰিছিল নেকি বিৰোধী দলত দলপতি হিচাপে সেই সম্পৰ্কে আপোনাৰ মতামত কি যদি মই সংযোগ স্থাপন কৰিছোঁ তেখেতৰ পৰা একেলগে জানি ল'ব বিচাৰিম ঠিক আছে মই পৰৱৰ্তী সময়ত আহিম দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে যিটো সমস্যা হৈ আছে সেই সমস্যা সম্পৰ্কে তেখেতে জনাই গৈছে আমি দেখা পালোঁ যে অসম মিজোৰামত কি হৈ আছে আৰু সেই সম্পৰ্কে আমাৰ অভিজিত ভট্টাচাৰ্য জনাব অভিজিত ভট্টাচাৰ্যই শিলচৰৰ পৰা এই অসম মিজোৰাম সীমান্তত পৰিদৰ্শন কৰি আছে দীঘলীয়াকৈ কিন্তু সমান্তৰালভাৱে মই এটা অন্য প্ৰেক্ষাপটত যাব বিচাৰিছোঁ শিৱসাগৰ জিলালৈকে ভৈৰৱ মুণ্ডা উপস্থিত আছে ভৈৰৱ মুণ্ডাৰ সৈতে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ ডাঙৰীয়া আছে আমি শেহতীয়াকৈ যি খবৰ পাইছোঁ ভৈৰৱ মুণ্ডা আপোনাৰ পৰা জানিব বিচাৰিছোঁ সমান্তৰালভাৱে সময়ে সময়ে অসম নাগালেণ্ড সীমান্ত উত্তপ্ত হৈ পৰে আৰু শিৱসাগৰ জিলাটো যিহেতু শিৱসাগৰ জিলায়ো এটা বাউণ্ডাৰী বা বৰ্ডাৰ শ্বেয়াৰ কৰে তেনে প্ৰেক্ষাপটত শিৱসাগৰত আচলতে এই সীমান্তৰ সমস্যা বা সীমান্তৰ সংঘাত বৰ্তমান কেনেকুৱা ৰূপত আছে কি পাইছে আৰু যদি নিয়ন্ত্ৰণত আহিছে তাৰ বাবে ধন্যবাদৰ পাত্ৰ কোন প্ৰশাসনে কি ধৰণে নিয়ন্ত্ৰণ কৰিছে আৰু মিজো সীমান্ত তেতিয়াহ'লে সেই একে সূত্ৰে কিয় নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই উপায়ুক্ত ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম হয় শান্তনু এইখিনিতে এটা কথা কিন্তু ক'বই লাগিব যে
1 ডিচেম্বৰ 1963 চন তেতিয়াই নাগালেণ্ড যেতিয়া সুকীয়া ৰাজ্য হিচাপে গঠন হৈছিল আৰু তাৰ পৰৱৰ্তী সময়তে সীমান্তৱৰ্তী যিখিনি অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বুলি আচলতে কোৱা হয় সেই সময়ত কিন্তু কিছুমান বিবাদমান ঘটনা ঘটি আছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যে 1963 চনৰ 1 ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত এটা কাল্পনিক সীমাতেহে অসম নাগালেণ্ড মানে সীমান্তটো টিকি আছে কোনো ধৰণৰ আজিলৈকে নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা হোৱা নাই 1979 চনৰ পৰা সুপ্ৰিম কোৰ্টত এটা গোচৰ ৰুজু হ'ল এই সীমা নিৰ্ধাৰণৰ বিষয় লৈ তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে এতিয়াও প্ৰায় 40 বছৰ ধৰি সেই গোচৰ হৈ থাকিল কোনো এটা স্পষ্ট নিৰ্দেশনা নাহিল বা তাৰ ফলশ্ৰুতিত দেখা গ'ল যে নাগালেণ্ডৰ ফালৰ পৰা গেলেকীয়ে হওক বা আন যিবিলাক সীমান্তৱৰ্তী ঠাই এইবিলাকত দখল আৰম্ভ হ'ল নাগালেণ্ডৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কিন্তু একো কৰা দেখা নগ'ল এই কাৰণেই যে 8টা বিঅপি শিৱসাগৰ জিলাখনত আছে চৰাইদেউত এটা বিঅপি মুঠ 9টা বিঅপি কিন্তু আজিলৈকে ইমান এটা গুৰুত্বপূৰ্ণ এফ চেপ্টৰ ABCDEFৰ ভিতৰত এফ চেপ্টৰ ভিতৰত শিৱসাগৰ অঞ্চলসমূহ পৰে কিন্তু আজিলৈকে সীমান্ত দণ্ডাধীশ এগৰাকী স্থায়ীভাৱে কিন্তু চৰকাৰে নিযুক্তি নিদিলে তাৰ ফলত বিভিন্ন সমস্যা সৃষ্টি হৈছে শিৱসাগৰৰ বিহুবৰে কওক গেলেকীয়ে কওক বিভিন্ন ঠাইত বিভিন্ন সময়ত নগাই বেদখল কৰিছে গেলেকী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 4,000 হেক্টৰ ভূমি বেদখল কৰিলে উত্তপ্ত হৈ পৰে চাহ গছ কাটে নগাই অসমীয়াক অপহৰণ কৰে সেই সময়ত দেখা গৈছে যে কোনো সময়ত গ্ৰেপ্তাৰ কৰে এই গোটেই কৃতিত্বটো কিন্তু চৰকাৰৰ নহয় ৰাজ্য চৰকাৰৰ নহয় কিন্তু বিশেষভাৱে কৃতিত্ব দিব লাগিব শিৱসাগৰ জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে লক্ষীনন্দন গগৈ ডাঙৰীয়া আছে বা সেই সময়ত ইয়াৰ পূৰ্বে তেওঁ চৰাইদেউৰ মহকুমাধিপতি হিচাপেও তেওঁ সীমান্ত এৰিয়া অসম অৰুণাচল সীমান্তৰ এৰিয়া অঞ্চলত তেওঁ দায়িত্বত আছিল এই গোটেই সামগ্ৰিক বিষয়ভাৱে লক্ষীনন্দন গগৈ ডাঙৰীয়া বা ইয়াৰ পূৰ্বৰ যি নাজিৰাৰ SDO সম্প্ৰীতি গোস্বামী ডাঙৰীয়ানী এওঁলোকৰ প্ৰচেষ্টাত কিন্তু দেখা গ'ল সামগ্ৰিকভাৱে বিষয়টো এটা নিয়ন্ত্ৰণলৈ আহিল মই লক্ষীনন্দন গগৈ ডাঙৰীয়াৰ ওচৰৰ পৰা জানিব বিচাৰিম যে ছাৰ দেখা গ'ল যে চৰকাৰে আজিলৈকে সীমান্ত দণ্ডাধীশ নিযুক্তি নাই দিয়া স্থায়ীভাৱে সেই সময়ত আপুনি বিশেষ কৃতিত্বৰে সীমা সমস্যাবিলাক বা সীমা সমস্যাৰ সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যাবিলাক কিন্তু আপুনি নিজাববীয়াকৈ হস্তক্ষেপ কৰি নিয়ন্ত্ৰণ কৰিছে এই সামগ্ৰিকভাৱে ঘটনাটো কেনেকুৱা ধৰণৰ পৰিস্থিতি আজিলৈকে আপুনি সন্মুখীন হৈছে আচলতে এই ক্ষেত্ৰত আমি প্ৰথমতেই যোৱা 3 জুনৰ দিনাখনলৈ যাব লাগিব সেইদিনাখন আমাৰ যিটো সংৰক্ষিত ৰিজাৰ্ভ ফৰেষ্ট আমাৰ গেলেকীত তাৰ শিঙিবিল আমাৰ যিটো বৰ্ডাৰ আউটপোষ্ট আছে তাৰ ওচৰতে আমাৰ জনসাধাৰণে প্ৰত্যক্ষ কৰে যে নগালেণ্ডৰ মানুহে আহি আমাৰ এটা সদায় গৈ থকা এটা ৰাস্তা যিটো য়াংলো বুলি তেওঁলোকে এখন বস্তি আছে তালৈ সাধাৰণতে আমাৰ বহুত ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকে তাত চাহ খেতি কৰে তেওঁলোকে যোৱা পথটো তেওঁলোকে বেৰিকেড দি দিছিল লগে লগে এটা হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হ'ল তেওঁলোকে কাকো তালৈ যাবলৈ দিয়া নাছিল আমি তেওঁলোকৰ প্ৰশাসনৰ লগত যোগাযোগ কৰোঁ আমি তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে বেৰিকেডটো ভাঙি দিয়ক কাৰণ আমাৰ তাত ক্ষুদ্ৰ চাহ খেতিয়কসকলে খেতি কৰি আছে তেওঁলোকে আমাৰ কথাটো গুৰুত্ব বেছি নিদিলে লগে লগে আমি প্ৰত্যক্ষ কৰিলোঁ যে তাত তেওঁলোকে আৰু 2টা ঘৰো বনাইছে তাৰপিছত আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পিছত তেওঁলোকে সেইখিনি কৰিবলৈ অমান্তি হ'ল তেতিয়া আমি যোৱা 8 জুনৰ দিনাখন আমাৰ এডিশ্যনেল SP আমাৰ হেডকোৱাৰ্টাৰ আৰু লগতে আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেট আৰু আমাৰ ফ'ৰ্চ তেওঁলোকে গৈ গোটেই বেৰিকেডটো ভাঙি দিলে ভাঙি দিয়াৰ পিছতে আমি প্ৰত্যক্ষ কৰিলোঁ যে ঠিক তাৰ ওচৰৰ অঞ্চলতে প্ৰায় 9-10টামান ঘৰ চাংঘৰ তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰি পেলাইছে ৰিজাৰ্ভৰ ভিতৰত আৰু গোটেই ঘৰখিনি ধৰক আপোনাৰ বাঁহ বেতেৰে নিৰ্মাণ কৰিছে তেতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে এনেকৈতো আমি ৰৈ থাকিলে নহ'ব আমি কিবা এটা কৰিব লাগিব সেই 9 তাৰিখৰ দিনাখন মোৰ নিজৰে আমাৰ কাৰ্যালয়ৰ কক্ষত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ তাত আমাৰ এডিশ্যনেল SP আমি গোটেইসকলে আলোচনা কৰি সিদ্ধান্ত ল'লোঁ যে যিকোনো পৰ্যায়তে নহওক কিয় আমি ঘৰখিনি আমি ডিমলিছ কৰিম আৰু সেইটো সিদ্ধান্তৰ বাবে আমি পিছদিনাখন 10 তাৰিখৰ দিনাখন আমি ৰাতিপুৱা 5টা বজাতেই আমি গোটেইখিনি মানুহ আমাৰ অসম পুলিচে হওক বা আমাৰ লিগিৰিপুখুৰীত থকা 1st AP বেটেলিয়নৰ তেওঁলোকৰ বহুতখিনি আমাৰ জোৱান গৈছিল লগত আৰু ঠিক তেনেকৈ CRPFৰ আমাৰ যিটো 149 ডিভিজন আছে তেওঁলোকৰ ডেপুটি কমাণ্ডাৰ নেতৃত্বত তেওঁলোকৰ আমি ফ'ৰ্চ লৈ গ'লোঁ যোৱাৰ পিছত তেতিয়া আমি প্ৰত্যক্ষ কৰিলোঁ যে ৰাতিপুৱাই তাত তেওঁলোকৰ প্ৰায় 10জনমান আৰ্ম গাৰ্ড আছিল আৰু প্ৰথমতে আমি নিজে নগৈ আমাৰ নিউট্ৰেল ফ'ৰ্চ আমি CRPFক তালৈ যাবৰ কাৰণে আমি অনুমতি দিলোঁ CRPFৰ ডেপুটি কমাণ্ডাৰে গৈ তেওঁলোকক ধৰিলে যে আপোনালোকে ইয়াত কি কৰিছে এইটোতো আমাৰ হেৰি এৰিয়া হয় আপোনালোকে এবাৰ আঁতৰি দিয়ক তেওঁলোকে প্ৰথমতে অকণমান হকা পিছলা কৰি আছিলে কিন্তু পিছত যেতিয়া আমাৰ ডেপুটি কমাণ্ডেণ্টে তেওঁলোকক অলপ জোৰকৈ ক'লে যে আপোনালোকে ইমিডিয়েটলি এই ঠাইডোখৰ ত্যাগ কৰক তেওঁলোকে লগে লগে লাহে লাহে আঁতৰি গুচি গ'ল আৰু তেতিয়া আমাৰ গোটেই দলটো
আমাৰ গোটেই যিখিনি আমাৰ ফ'ৰ্চ আছিল গোটেই ঠাইডোখৰ আমি কৰ্ডন কৰি লওঁ আৰু লগে লগে আমি গোটেই ঘৰখিনি আমি ডিমলিছ কৰি দিওঁ। এইটো ঘটি যোৱাৰ পিছত তেওঁলোকৰ প্ৰশাসনৰ ওপৰত হয়তো এটা বুজা আহিল। তাৰপিছত তেওঁলোকে আমাৰ লগত এটা ফোনত কথা পাতি ক'লে যে আমি এটা জইণ্ট এখন মিটিং দিওঁ আৰু সেই মিটিংখন লংলেং ডিষ্ট্ৰিক্টৰ যিজন DC আছে তেওঁলোকৰ লগত মই নিজে কথা পাতিছিলোঁ আৰু সেই সূত্ৰে আমি এটা দিন লৈ আমি মিটিংখন পতাৰ এটা পৰিৱেশো সৃষ্টি কৰিছিলোঁ। কিন্তু সেই সময়ত যিহেতু কোভিড প্ৰট'কলৰ কথা আছিল তেওঁলোকৰ তাতো যথেষ্ট কোভিডৰ সংক্ৰমণ হৈছিল আৰু লগে লগে বৰষুণ হোৱাৰ কাৰণে লেণ্ডশ্লাইড হ'ল। তেতিয়া উপায়ুক্ত মহোদয়ে মোক ক'লে যে আমি কিছুদিনৰ পিছত মিটিংখন কৰিম আৰু সদ্যহতে আমি ষ্টেটাছ কোটো মেইনটেইন কৰি থাকিম। কিন্তু তাৰপিছত আমি দেখিলোঁ জুলাই মাহৰ ঠিক 3-4 তাৰিখৰ ভিতৰত এটা ঘটনা ঘটিলে যে আমাৰ বিহুবৰ ঠাইডোখৰত য'ত আমাৰ বহুতো শ্ৰমিক তাত সেই ষ্ট'ন কোৱাৰীবিলাকত কাম কৰে বা তেওঁলোকে সেই চাহ বাগিচাবিলাকত দিন হাজিৰা কৰিবলৈ যায়, তেনেকৈ যোৱা 11জন শ্ৰমিকক তেওঁলোকে কি কৰিলে তাত আবদ্ধ কৰি ৰাখিলে আৰু ৰাখি তেওঁলোকৰ নাগিনীমৰা থানাত তেওঁলোকক ৰাখি থোৱা হ'ল। এই কথাটো গম পোৱাৰ লগে লগে আমাৰ অঞ্চলটোত এটা পৰিৱেশ সৃষ্টি হ'ল। গোটেই জনসাধাৰণে উঠি আহিল আৰু তেওঁলোকে ডিমাণ্ড কৰিলে যে ইমিডিয়েটলি আমাৰ সেই শ্ৰমিকসকলক এৰি দিব লাগে আৰু সেই কথাটো আমি নাগিনীমৰাৰ ADC লগত আৰু লংলেং ডিষ্ট্ৰিক্টৰ DC লগতো আলোচনা কৰিলোঁ যে আপোনালোকে বিনা কাৰণত আমাৰ শ্ৰমিকসকলক কিয় তাত আবদ্ধ কৰি ৰাখিছে, আপোনালোকে এৰি দিয়ক। তাৰপিছত আমাৰ নেৰানেপেৰা প্ৰেছাৰৰ পিছত তেওঁলোকে 23 ঘণ্টাৰ পিছত আমাৰ শ্ৰমিকসকলক তাৰ পৰা আঁতৰাই পঠালে। তাৰপিছতে ইন দি মিন টাইম আমাৰ অসমৰ যিসকল লোক আমাৰ সীমান্ত অঞ্চলত থকা লোক তেওঁলোকে এখন সুন্দৰকৈ ৱেলকাম টু আছাম বুলি তাত এখন ছাইনবোৰ্ড লগাইছিলে। কিন্তু সেইখনো কি কৰিলে তেওঁলোকে ৰাতি আহি নগা মানুহে ভাঙি পেলালে। তো ভাঙি পেলোৱাৰ পিছত এটা আকৌ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। হোৱাৰ লগে লগে আমাৰ সীমান্ত অঞ্চলত থকা মানুহখিনিয়ে অলপমান তেওঁলোকৰ ফাললৈ যোৱা যিবিলাক আমাৰ খাদ্য সামগ্ৰীৰ গাড়ী সেইবিলাক অকণমান তেওঁলোকে ইকনমিক ব্লকেট ঠিক নহয়, অলপমান তেওঁলোকে প্ৰেছাৰ দিব ধৰিলে যে আমি যাব নিদিওঁ। তেতিয়া সেই যিটো হেঁচা পৰিল আৰু আমাৰ মানুহখিনিৰ যিটো মানে এটা যিটো আগ্ৰহ মনোভাৱ যে আমি ভয় নকৰোঁ, এই ছবিটো দেখাৰ পিছত তেওঁলোকে আমালৈ এটা ফোন কৰি ক'লে যে চিটুৱেশ্যনটো যদি এনেকৈ গৈ থাকে আমাৰ অঞ্চলটো এটা বেয়া পৰিস্থিতিলৈ গুচি যাব, গতিকে বেটাৰ আমি 2খন ডিষ্ট্ৰিক্টৰ এটা আমি আলোচনা কৰোঁ। তেতিয়া আমাৰ নাজিৰা মহকুমাধিপতি তেওঁৰ নিৰ্দেশত আৰু তেওঁলোকৰ যিগৰাকী অতিৰিক্ত উপায়ুক্ত আছিল আৰু লগতে আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেট তেওঁলোকৰ লেভেলত আমাৰ বিহুবৰ থানাত এখন আমাৰ শান্তি কমিটি গঠন কৰি এখন সভা অনুষ্ঠিত হ'ল আৰু সেই মিটিংখনত আমাৰ কাৰ্য বিৱৰণীত আমি উল্লেখ কৰিলোঁ যে 2খন ৰাজ্যই এই ক্ষেত্ৰত কোনো ধৰণৰ ইয়াত বিধি পথালি নিদিব বা কোনো আগ্ৰাসন মনোভাৱ নলৈ আমি শান্তি সমৃদ্ধি অটুট ৰাখি ইয়াত কাম কৰি যাম। আৰু সেইটো কৰাৰ পিছত আমি দেখিছোঁ যে এতিয়ালৈকে বিশেষভাৱে আমাৰ সেই অঞ্চলবিলাকত সৰু সৰু 2-এটা ঘটনা ঘটি থাকে যদিও খুব ব্যাপক হাৰত তেনেকুৱা ধৰণৰ কোনো উলংঘন হোৱা নাই। ব্যাপক হাৰত সংঘাত নাই। ঠিক খুব সুন্দৰ কথা। ভৈৰৱ মুণ্ডা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম, নিঃসন্দেহে লক্ষীনন্দন গগৈ ডাঙৰীয়াৰ ওচৰলৈকে আহিম, আপোনাৰ ওচৰলৈকে আহিম। এটা সুন্দৰ কথা উত্থাপন কৰিছে যে কি ধৰণে আচলতে এই গোটেই প্ৰক্ৰিয়াটোত কি ধৰণৰ আঁচনি যুগুত কৰা হৈছিল আৰু এটা কথা তেখেতৰ মন্তব্যৰ পৰা অনুভৱ কৰিব পাৰি, স্পষ্ট হ'ব পাৰি যে যেতিয়া এইফালৰ পৰা হেঁচা কিন্তু কিছু পাইছে সামগ্ৰী, ঠিক আছে ইকনমিক ব্লকেজ কৰা নাছিলে কিন্তু তথাপি সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত বাধা যেতিয়া দিছিল তাৰ পাছত সেইফালে ভয় খাই গৈছিল। গতিকে এনে প্ৰেক্ষাপটত আৰু সময়ে সময়ে যিধৰণে কোৱা হৈছে যে নগাৰ ফালৰ পৰাহে আগ্ৰাসন আহিছিল, নাগালেণ্ডৰ ফালৰ পৰা আগ্ৰাসনটো আহিছিল, অসমৰ সীমান্তৰ পৰা কেতিয়াও সেইফালে আগ্ৰাসী মনোভাৱ লোৱা নাছিল বা পাৰ কৰি যোৱা নাছিলে। তেনে প্ৰেক্ষাপটত এইফালৰ পৰা যেতিয়া হেঁচা দিছিলে, হেঁচা দিয়াৰ পাছতে সমস্যাৰ কিছু সমাধান হৈছিল। গতিকে এনে প্ৰেক্ষাপটত মিজোৰাম সীমান্ততো কি আঁচনি হোৱাটো উচিত মিজোৰাম সীমান্তৰ এই সীমা সমস্যা সমাধানৰ বাবে সাময়িকভাৱে, কাৰণ এই সামগ্ৰিকভাৱে সীমা সমস্যাটো দীৰ্ঘকালীনভাৱে সমাধানৰ ক্ষেত্ৰত কিন্তু আচলতে আঁচনিৰ দৰকাৰ, ৰাজনৈতিক সদিচ্ছাৰ দৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সময় সাপেক্ষে হস্তক্ষেপৰ দৰকাৰ আৰু বিষয়টো ন্যায়ালয়ৰো বিচাৰাধীন যিহেতু হৈ আছে সামগ্ৰিক এটা ব্যৱস্থাপনাৰ দৰকাৰ আছে। এটা সময় বাণিজ্যিক বিৰতি, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। অসম মিজোৰাম সীমান্তত যিটো ঘটিছে তাৰ বাবে এটা আমি দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ, এক যুদ্ধ সদৃশ পৰিৱেশ। আপোনালোকে এই দৃশ্যটো চাই লওক, তাৰ পাছত অনুভৱ কৰিব পাৰিব প্ৰকৃততে ঘটিছে কি। আপোনালোকে এই দৃশ্য চোৱাৰ পাছত যিধৰণে সুসজ্জিত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এই লোকসকলক আপোনালোকে দেখিবলৈ পাইছে আৰু যিধৰণে আক্ৰমণ কৰা হৈছিল দেৱব্ৰত শইকীয়াও জনাইছে বোম বিস্ফোৰণ কৰা বুলি কৈছে তেওঁলোকে আহি আৰু সুসজ্জিত হৈ থকা পৰিলক্ষিত হৈছে। যি আগ্ৰাসী ৰূপ অসম মিজোৰাম সীমান্তত যি আগ্ৰাসী ৰূপ, এই আগ্ৰাসী ৰূপক লৈ শংকিত হৈ পৰিছে সীমান্তবাসী আৰু হোৱাটো স্বাভাৱিক। তাৰ পাছত প্ৰতিবাদৰ জোৱাৰ, এই সীমান্তৰ দৃশ্য আমি কিছু দেখুৱাইছোঁ। তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে
সময়ে সময়ে কিছু লোক আপোনালোকে দেখা পাইছে মিজোৰ ফালৰ পৰা বা মিজোৰামৰ ফালৰ পৰা একাংশ মিজোৱে এই ধৰণে আগুৱাই অহা পৰিলক্ষিত হৈছে আৰু দেৱব্ৰত শইকীয়াই কৈছিলে যে যেতিয়া আগুৱাই গৈছিল আৰু তাৰ পাছত কেপেটাৰে তেওঁলোকে মাৰ্বল বা শিলগুটিও নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল গতিকে এনে প্ৰেক্ষাপটত হয় সীমান্তলৈকে গৈছে সীমান্তলৈ চৰকাৰী প্ৰতিনিধি গৈছে সীমান্তলৈ ডিজিপি গৈছে সীমান্তলৈ চিফ সেক্ৰেটাৰী গৈছে সীমান্তলৈ ৰাজনৈতিক দলৰ প্ৰতিনিধি গৈছে কিন্তু সীমান্তৰ এই সমস্যা এই মুহূৰ্ততো সমাধান হোৱা নাই আমি স্ক্ৰিনত যিবোৰ দৃশ্য দেখা পাইছোঁ আলোচনা চলিছে এটা পক্ষ আন্তঃপক্ষৰ মাজত আলোচনা চলিছে কিন্তু আলোচনাৰ মাজতে আছে এই মুহূৰ্ততো সীমান্তত কিন্তু চাপা উত্তেজনা বিৰাজ কৰি আছে মিজোৰামৰ ফালৰ পৰা কোনোবাই বিষয়টোক এই ধৰণে ক'ব বিচাৰিছে বিভিন্ন ধৰণৰ সংবাদপত্ৰত এই ধৰণেও প্ৰকাশিত হৈছে যে আসলতে মিজোৰামৰ এই যিটো আক্ৰমণ এই আক্ৰমণত তেওঁলোকে ক'ব বিচাৰে যে অসম সীমান্তত থকা প্ৰায় 80% লোকেই অবৈধ অনুপ্ৰৱেশকাৰী অবৈধ বাংলাদেশী বুলি ক'ব বিচাৰিছে তেওঁলোকে সেই ধৰণৰ মতামত দিয়ে কিছু সংবাদপত্ৰত তেওঁলোকে সেই মতামতো প্ৰকাশ কৰোৱাইছে তেনে প্ৰেক্ষাপটত সীমান্তৰ যি উত্তেজনা সেই উত্তেজনা দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অভিজিত ভট্টাচাৰ্যৰ পৰা জানিব বিচাৰিম অভিজিত ভট্টাচাৰ্যই সীমান্তৰ এই অঞ্চলত আপুনি ঘূৰি ফুৰিছে বিগত কিছুদিন ধৰি এই যে আমি দেখা পাইছোঁ এটা যুদ্ধ সদৃশ পৰিৱেশ আচলতে এওঁলোক কোন কেতিয়াৰ পৰাই সংঘাতৰ সৃষ্টি হ'ল কি ধৰণে হ'ল তাৰ পাছত মই অন্য প্ৰসংগলৈ আহিম এই জ্বলন্ত আমি দেখা পাইছোঁ কি ধৰণে জুই জ্বলি গৈছিল কি ধৰণে জ্বলি আছিল সেই ঘৰসমূহ অভিজিত হয় শান্তনু এই যে দলংখন আমালোকে দেখিলোঁ যি দলঙৰ ওপৰত যে কিছু মিজো আৰক্ষীৰ লগতে যে চিভিল ড্ৰেছত কিছু যে মিজো যুৱক আৰু যুৱতী আছে লগত হাতিয়াৰ লৈ আছে এই দলংখন প্ৰমাণ কৰে যে এই দলংখন কিন্তু অসমৰ মাটিত এই দলংখন অসমৰ মাটিত আছে এই দলংখন নিৰ্মাণ কৰিছে বিগত সৰকাৰৰ টাইমতেই নিৰ্মাণ হৈছিলে তেতিয়া ধলাইৰ মন্ত্ৰী আছিলে গিৰীন্দ্ৰ মল্লিক অৰ্থাৎ অসমৰ ভূমিতেই কিন্তু এই দলংখন নিৰ্মাণ কৰা হৈছে আৰু এতিয়া কি সেই দলংখনলৈকে আহি গৈছে নেকি তেওঁলোকে দলং পুৰা পাৰ কৰিছে দলংখন দলংটো পুৰা কব্জা কৰি লৈছে দলঙৰ সেই পাৰত কাৰো যাব নিদিয়ে দলংখনৰ সিপাৰে যাব নিদিয়ে আচৰিত এটা কথা যে আমাৰ কাছাৰৰ যিবিলাক জিলা উপায়ুক্ত হওক বা আৰক্ষী অধীক্ষক হওক এবং এই অলপ আগত মুহূৰ্তত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ক'লে যে একদম বিৰোধী দলপতি আমাৰ অসমৰ তেওঁলোকক পাৰ হ'ব দিয়া নাই মানে দলংখনে সীমা কৰি ৰাখিছে দলংখন পাৰ হ'ব নিদিয়ে দলংখন পাৰ কৰি দিয়ে এনেকৈ প্ৰায় 5 কিলোমিটাৰ অঞ্চল যিখন অঞ্চল তেওঁলোকে তেওঁৰ নিজৰ কব্জাত ৰাখিছে এটা কথা ক'ব লাগে শান্তনু যে এই যে গোটেই ঘটনাটো অসম মিজোৰাম সীমান্ত বিশেষকৈ বৰাক উপত্যকাত যে ঘটনাটো ঘটি আছে আমালোকে দেখিছোঁ যে মিজো সন্ত্ৰাস যে কথাটো কৈ থাকে যে মিজো এটা উগ্ৰ মনোভাৱ লৈ এই যে যুৱক যুৱতী এইবিলাক হাতত অস্ত্ৰ লৈ আহি থাকে মিজো আৰক্ষী তেওঁলোককতো নিয়ন্ত্ৰণ কৰিবই পৰা নাই হয়তো তেওঁলোকৰ কোনো পৃষ্ঠপোষকতা থাকিব পাৰে তেনেকৈ আহে হাতৰ আৰ্মছ লৈ আহে বুলি ক'ব বিচাৰিছে যেটো আমালোকে একমাত্ৰ প্ৰাগ নিউজে এই ভিজুৱেলখিনি আমালোকে ফাদিল কৰিছিলোঁ যোৱাকালি আমালোকে এই ভিজুৱেলখিনি আমালোকে ফাদিল কৰিছিলোঁ প্ৰশ্নটো হৈছে যেনেকা মিজো আৰক্ষীৰ পৃষ্ঠপোষকতা হওক বা মিজো আৰক্ষী নিয়ন্ত্ৰণ কৰিব পৰা নাই এনেদৰে ঠিক অসম আৰক্ষীয়ে যেন দেখা গৈছে যে এইবিলাক যুৱক যুৱতীৰ সন্মুখত যেন অসহায় হৈ পৰিছে তাৰ এটা জ্বলন্ত উদাহৰণ যোৱা পৰহি দিন অৰ্থাৎ শনিবাৰে শুক্ৰবাৰে ৰাতি এটা বিস্ফোৰণ ঘটাইছে যেটো সেকেন্ড বিস্ফোৰণ তাৰ আগতে 23 অক্টোবৰত এটা বিস্ফোৰণ হৈছিল এটা অসমৰ ভূমিতে বিস্ফোৰণ হৈছে অসমৰ ভূমি মানে অসমৰ স্কুলত হৈছে যে স্কুলখন ধলাই বিধানসভাৰ অন্তৰ্গত থাকে আৰু কাছাৰ জিলাৰ নৰসিংপুৰ শিক্ষাখণ্ডৰ অধীন সাইনবোৰ্ডত লিখা আছে কাছাৰ জিলা শিক্ষাখণ্ড নৰসিংপুৰ জিলা কাছাৰ ধলাই বিধানসভা সমষ্টি অৰ্থাৎ এই সাইনবোৰ্ডখনটো মিছা নহ'ব এইটো চৰকাৰী সাইনবোৰ্ড এই সাইনবোৰ্ডত যে এই এটা স্কুলত যেতিয়া বোমা বিস্ফোৰণ কৰিছিলে যোৱা শুক্ৰবাৰে নিশা এই স্কুলখনত কিন্তু প্ৰথমত আছিলে তেওঁলোকৰ কিছু আইআৰ বেটেলিয়ান সেইদিনা ৰাতি কিন্তু আইআৰ বেটেলিয়ানবিলাক আঁতৰি গ'লে ইয়াৰ পৰা কাৰণ কেন্দ্ৰীয় নিৰাপত্তা বাহিনী এতিয়া টহল দি আছে তাতে দুটা কুৱেশ্যন হৈছে কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মুঠায়ন কৰা হৈছে মুঠায়ন হোৱাৰ পাছত কিন্তু এই স্কুলখনত এটা বিস্ফোৰণ নহয় তিনিটা ধাৰাবাহিক বিস্ফোৰণ কৰা হৈছে পুৰা গোটেই এলেকাটো কপি গৈছে তেনে সন্দেহৰ আৱৰ্তত চিআৰপিএফও আছে নেকি নহয় সেইটো ক'ব বিচৰা নাই এইটো নহয় এইবিলাক কেন্দ্ৰীয় নিৰাপত্তা বাহিনী তাতে তেতিয়া যোৱা নাছিল অৰ্থাৎ মিজো দুষ্কৃতি এই স্কুলখনত কিন্তু লক্ষ্য কৰিছে সেকেন্ড টাইম প্ৰথম ধলাকাল কৰি এটা অঞ্চলত আছিলে সেই অঞ্চলত এটা স্কুলত বোমা বিস্ফোৰণ কৰিছে খেতি কৰিছে তাৰ পাছত আকৌ এটা অসমৰ ভূমিত থকা অসম চৰকাৰৰ অধীনত শিক্ষা বিভাগৰ অধীনত থকা স্কুলত তিনিটা ধাৰা বিস্ফোৰণ ঘটিছে কিন্তু হঠাৎ কিয় দীৰ্ঘ বিৰতিৰ পাছত
হঠাৎ এই সিদ্ধান্তটো কিয় ল'লে এই আগ্ৰাসী ভূমিকাটো মিজোৰামে আগ্ৰাসনটো কিয় সীমান্তত চলালে কিবা তাৎক্ষণিক কাৰণ কিবা আছিল নেকি ধৰা পৰিছে নেকি কি কাৰণে এই যুঁজখন হঠাৎ কিয় লাগিল এনে দীৰ্ঘদিনীয়া সীমা বিবাদ চলি আছে কিন্তু এইবাৰ যে লাগিল এইকেইদিনৰ ভিতৰত কিয় লাগিলে কিবা আছে নেকি কাৰণ চাওক শান্তনু আসলে দীৰ্ঘ বিৰতি তুমি সঁচাকৈ কৈছে 2006 আৰু 7 হ'ব তেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে সন্তোষ মোহন দেৱ তেতিয়া একেদৰে আমাৰ অসমৰ ভূমি কাছাৰ জিলা হাইলাকান্দি জিলা আৰু কৰিমগঞ্জ জিলা তিনিখন জিলা এই তিনিখন জিলা বিভিন্ন সীমা তেওঁলোকে কেপচাৰ কৰিছিলে তাৰ পাছত এই মিজোৰামত বহু মানুহ আবদ্ধ হৈ আছিলে আমাৰ অসমৰ মানুহ তেতিয়া সন্তোষ মোহন দেৱে সেনাবাহিনী দি তেখেতক উভতি আনিছে এই দীৰ্ঘ বিৰতি যেটো তাৰ পাছত কিন্তু বহু দিনৰ মূৰত এইবিলাক হোৱা নাই কিন্তু এইবাৰ যে ঘটনাটো ঘটিছে প্ৰথমত ঘটনাটো ঘটিছে কৰিমগঞ্জ জিলাত যেটো মেডলিচৰা নিবিয়া সেইফালে যেটো মিজোৰাম বৰ্ডাৰ আছে আগ্ৰাসী মনোভাৱ কিন্তু আচৰিত এটা কথা য'ত চিফ ছেক্ৰেটাৰী গৈছিলে ডিজিপি গৈছিলে হোম ছেক্ৰেটাৰী গৈছিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰকৰ যুটীয়া সচিব গৈছিলে গাৰ্গ গৈছিলে আমালোকে গোটেই কিবা আমালোকে এটা প্ৰশ্ন সুধিছিলোঁ যে আপোনালোকৰ যে এজেন্সি আছে ইনভেষ্টিগেটিভ যে এজেন্সিটো আছে তাত কি পালে হঠাৎকৈ কিয় এই মিজো এনেধৰণে আগ্ৰাসন চলালে তেওঁলোকে কিন্তু কোনো জবাব দিব পৰা নাই মিজোৰামৰ বক্তব্য এইটো মই ক'ম যে এই বক্তব্যখিনি কিন্তু ঠিক নহয় কাৰণ আমালোকে এইবোৰ দেখি আছোঁ তেওঁলোকে বক্তব্য যে সীমা বাংলাদেশী হেৰি কৰি ৰাখিছে কব্জা কৰি ৰাখিছে তেওঁলোকে সেই কথাটো ক'ব বিচাৰিছে যে অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰী আছে আৰু এই যুদ্ধটো বাংলাদেশী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে তেওঁলোকে সেই কথাটো ক'ব বিচাৰি কিন্তু এটা কথা আছে এই যে ইন্তাজালিক যে হত্যা কৰা হ'ল এই যে ইন্তাজালি হত্যা কৰা তেওঁ পূৰ্বপুৰুষ ধৰি এই অঞ্চলত আছে তাক কি অপবাদ দিয়া হৈছে তাক কিন্তু বাংলাদেশী বুলি কোৱা নাই হত্যা কৰা নাই তাক যেতিয়া অপহৰণ কৰা হৈছিলে ইন্তাজালিক অপহৰণ কৰি লৈ যোৱাৰ পাছতে যেটো 31 তাৰিখ তাক অপহৰণ কৰা হৈছিলে সি জংগলত গৈ বা কাটি আনি তেওঁ বিক্ৰী কৰি চলাই থাকে লৈ যোৱাৰ পাছতে তেওঁ খবৰ নাই 5 দিনা খবৰ আহিলে যেটা এটা খবৰ আহিলে মিজোৰামৰ পৰা যে এনেকা ইন্তাজালিক পোৱা গৈছে ড্ৰাগছ সমেত আবগাৰী বিভাগক সমজাই দিয়া হৈছে মানে 1 ঘণ্টাৰ মূৰতে তেতে কিন্তু ফলনি কৰি আছে কিন্তু আসলে ইনভেষ্টিগেশ্যন এজেন্সিৰ দায়িত্ব অনুসন্ধানকাৰী সংস্থাৰ দায়িত্ব যে মূলত কাৰণটো কি তাৎক্ষণিকভাৱে টুইজৰ দৰে যে জ্বলি উঠিল ইয়াৰ আঁৰত কি আছিল সেই কথাটো অনুসন্ধান কৰি কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট কৰা হোৱা নাই হয় সংঘাত আছে জানো দীঘলীয়া সংঘাত আছে যিজনে আমাক উপায়ুক্ত ডাঙৰীয়াই ক'লে শিৱসাগৰ উপায়ুক্ত ডাঙৰ লক্ষ্মীনন্দন গগৈ ডাঙৰীয়াই কৈছিল যে তাত কি ধৰণে আচলতে পৰিস্থিতিৰ সৃষ্টি হ'ল আলোচনা বিলোচনাৰ পাছত কি ধৰণে নিয়ন্ত্ৰণ হৈছিল কিন্তু ইয়াৰ আঁৰত কি আছিল সেই কথা জনাৰ নিঃসন্দেহে প্ৰয়োজন আছে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ সেইবাৰ যাব বিচাৰিছোঁ মই উৎপল বৰাৰ ওচৰলৈকে উৎপল আপোনাৰ ওচৰলৈকে আহিছোঁ ইতিমধ্যে আমি অসম মিজোৰাম সীমান্ত সম্পৰ্কে কথা পাতিছোঁ আমি অসম নাগালেণ্ড সীমান্ত সম্পৰ্কীয় শিৱসাগৰ জিলাৰ উপায়ুক্তগৰাকীয়ে কিছু মন্তব্য কৰিছে তাত কি ধৰণৰ আগ্ৰাসন চলিছিল কি ধৰণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ল সমান্তৰালভাৱে অসম মিজোৰাম সীমান্তত কি ধৰণৰ পৰিস্থিতি অভিজিত ভট্টাচাৰ্যই দেখুৱাইছে আপোনাৰ পৰা জানিব বিচাৰিম যে আচলতে মেৰাপানী আদি অঞ্চলত সীমান্তৰ যি সমস্যা সেই সমস্যা কিন্তু বিদ্যমান বিৰাজমান এই অঞ্চলসমূহত এতিয়া পৰিস্থিতি কি ধৰণৰ যি ধৰণৰ পৰিস্থিতি মিজোৰাম সীমান্তত আজি অসম মিজোৰাম সীমান্তৰ উদ্ভাৱন হৈছে বা উদ্ঘাটন ঘটিছে তেনেকুৱা হয়তো সেই সীমান্তসমূহতো হ'ব পাৰে কাৰণ সমস্যাসমূহৰ স্থায়ী সমাধান কিন্তু হোৱা নাই উৎপল হয় নিশ্চয় শান্তনু মহন্ত আসলে এইটো এটা প্ৰায় কেইবা দশক জোৰা এটা সমস্যা যেনেকৈ আপুনি আজি মিজো আৰু অসমৰ যেটো জ্বলি উঠা যিকুৰা জুই এই জুইকুৰা কিন্তু উৰিয়াম ঘাট মেৰাপানী বা এই অঞ্চলটো ঠিক তেনেকৈ আপুনি যদি মৰিয়নি অঞ্চলটো চাই অৰ্থাৎ অসম নাগালেণ্ড সীমান্তলৈ যদি আপুনি জুমি চাই তেতিয়াহ'লে দেখিব এইটো দশক জোৰা এটা সমস্যা আৰু এই সমস্যাটোক লৈ ৰক্তক্ষয়ী এটা পৰিৱেশো হৈ গৈছে কেইবাবাৰো বিভিন্ন লোকে প্ৰাণহানি দিবলগীয়া হৈছে প্ৰাণ আহুতি দিবলগীয়া হৈছে এটা সাংঘাতিক ধৰণৰ চেপা উত্তেজনাময় পৰিৱেশ আছে মই মোৰ কাষত দেৱজিৎ ফুকন আছে সম্পূৰ্ণৰূপে অভিজ্ঞ এই বিষয়টো লৈ পেলাই তেখেতে ৰিচাৰ্চ কৰি আছে কিতাপ লিখিছে এই গোটেই বিষয়টো জানে প্ৰধানকৈ গোলাঘাটৰ যিটো অসম নাগালেণ্ড সীমান্তৰ অঞ্চল মই তেখেতৰ পৰা জানিম তাৰপিছত মই যদি সুযোগ পাওঁ তেতিয়াহ'লে মৰিয়নি অঞ্চলৰ বিষয়ে মই ব্ৰিফ কৰিবৰ বাবে যত্ন কৰিম দেৱজিৎ ফুকন ডাঙৰীয়া আপোনাক উৰিয়াম ঘাট আপুনি গোটেই বিষয়টো জানে উৰিয়াম ঘাট মেৰাপানী এই অঞ্চলটো এতিয়া কেনেকৈ চলিছে এই অঞ্চলটোত কেনেকুৱা আগ্ৰাসন চলি আছে আচলতে সীমান্তৰ অধিকাংশ অঞ্চলে বিশেষকৈ এ ছেক্টৰ বি ছেক্টৰ ডিফু
আৰু দক্ষিণ নাম্বৰ বনাঞ্চল তাত সিংহভাগ অঞ্চল নগাসকলে দখল কৰি লৈছে আৰু নগা সীমান্তত যিটো অশান্তিৰ সৃষ্টি হয় এই অশান্তিটো আচলতে এটা বাৰ্ষিক পৰ্ব হিচাপে হয় এতিয়া ধান চপোৱাৰ দিন আহিছে ধান চপোৱাৰ দিন অহাৰ লগে লগে সেই তাত যিবিলাক খেতি মাটি আছে সেই খেতি মাটিত আমাৰ কৃষকে যি খেতি কৰিছে সেই খেতিৰ ধান নগাসকলে বিচাৰিব তাৰ পিছতেই গণ্ডগোলটো আৰম্ভ হ'ব আপোনালোকে দেখিছিলে যে 2014 চনত এটা ডাঙৰ গণ্ডগোল হৈছিলে শ ঘৰ জ্বলাই দিয়া হৈছিল 20 জনৰ অধিক লোকক গুলীয়াই হত্যা কৰিছিল আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজতো সংঘাত সৃষ্টি হৈছিল সেই সময় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াকে সেই অঞ্চলৰ পৰা ৰাইজে প্ৰতিবাদ কৰি খেদি পঠাইছিল তাৰ পিছত এই অঞ্চলবিলাকত এই গণ্ডগোলবিলাক সদায় হৈ থাকে নগা যিবিলাক সংগঠন আছে বিদ্ৰোহী সংগঠনেই হওক অন্যান্য সংগঠনেই হওক সেই সংগঠনবিলাকক প্ৰত্যেক বছৰে বাৰ্ষিক কৰ হিচাপে গৃহ কৰ ব্যৱসায় কৰ এইবিলাক দি থাকিব লাগে তাত এটা পেৰেলেল গভৰ্ণমেণ্ট চলি আছে কিছুদিনৰ আগত মই নগা সীমান্তলৈ গৈছিলোঁ তাত দেখিছিলোঁ যে অসমীয়া মানুহৰ ঘৰতো আচলতে নগা যিটো NSCNৰ গভৰ্ণমেণ্টৰ যিখন কেলেণ্ডাৰ সেই কেলেণ্ডাৰখনে তাত থাকে আমাৰ অসমৰ কেলেণ্ডাৰখন নাথাকে মানে নগাল উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা কেলেণ্ডাৰখনে তেওঁলোকে ঘৰত সজাই থয় আৰু এটা কথা মই সুধিব বিচাৰিছোঁ যিটো নিউট্ৰেল ফ'ৰ্চ বুলি আমি কওঁ নিৰপেক্ষ যিটো বাহিনী তেওঁলোকৰ ভূমিকা কি নিৰপেক্ষ বাহিনীটোৰ একমাত্ৰ কামটোৱে হ'ল পক্ষপাতিত্বমূলকভাৱে আচৰণ কৰা কি কাৰণে নাজানো অসম চৰকাৰৰ দুৰ্বলতা আৰু দ্বিতীয় কথা অসমীয়া মানুহে সাধাৰণতে নিৰপেক্ষ বাহিনী বা আঁতৰত থাকে আৰু নগাসকলে তেওঁলোকৰ লগত বেছি মিক্স আপ কৰে তাৰ ফলত সেই তাহানিৰ পৰা আচলতে নিৰপেক্ষ বাহিনী দিয়াৰ পৰাই 1979 চনৰ পৰাই নিৰপেক্ষ বাহিনীয়ে সদায় পক্ষপাতিত্বমূলক ব্যৱহাৰ কৰি আছে আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে তাত সাধাৰণ মানুহে এখন বাৰান্দা এখন চালি বনাব নোৱাৰে কিন্তু নগাসকলে তাত ইটোৰ পিছত সিটো পকা ঘৰ বনাই আছে তাত প্ৰজেক্ট বনাই আছে শেহতীয়াভাৱে যি তাত শিলৰ খনি আছে শেহতীয়াভাৱে যি তাত বনজ সম্পদ আছে এই সকলোতে নগাসকলে অধিকাৰ কৰি তেওঁলোকৰ চৰকাৰৰ মোহৰ মাৰি সেই লিজত দি আছে আৰু সেইবিলাক আমাৰ অসমৰ মাটিৰ পৰা আহি আছে কিন্তু আমি নগালেণ্ডৰ বুলি ক্ৰয় কৰি আছোঁ নগা চৰকাৰক টেক্স দি আছোঁ আৰু 1988 চনৰ পৰাই সুপ্ৰিম কোৰ্টত এটা গোচৰ চলি আছে আৰু কি কাৰণে নাজানো অসম চৰকাৰ এই দুৰ্বলতাৰ কাৰণে সেই গোচৰটো একদম স্থবিৰ হৈ পৰিছে তাৰ ফলত সেই সীমান্ত অঞ্চলৰ মাটি বাৰীবিলাক আমি হেৰুৱাব লগা হৈছে আৰু প্ৰত্যেক বছৰ বাৰ্ষিক কৰ্ম হিচাপে আচলতে ঠিক আছে নিশ্চয় উৎপল বৰা তেখেতে খুব গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে চৰকাৰৰ হয়তো বিফলতাৰ বাবে দুৰ্বলতাৰ বাবে আজি সুবিধা পাইছে তেখেতে কৈছে নিৰপেক্ষ বাহিনীৰ যিটো ভূমিকা সেই ভূমিকাও সন্দেহজনক বুলি কৈছে সেই উৰিয়াম ঘাট বা মেৰাপানীৰ সমস্যা সম্পৰ্কে কৈছে মৰিয়নি সম্পৰ্কেও আপুনি কিছু কওক মৰিয়নিটো কি একেই পৰিৱেশ নেকি হয় শান্তনু মহন্ত মই আপোনাৰ মাতটো ভালকৈ শুনা নাই আকৌ এবাৰ যদি আপুনি ৰিপিট কৰে হয় নিখন দেখে আমাৰ দেৱজিৎ ফুকন ডাঙৰীয়াই খুব সুন্দৰকৈ কৈছে মেৰাপানী অঞ্চলৰ সমস্যা উৰিয়াম ঘাটৰ সমস্যা নিৰপেক্ষ বাহিনীৰ ভূমিকা সম্পৰ্কে বা চৰকাৰৰ দুৰ্বলতা সম্পৰ্কে মৰিয়নিৰ কথা কি ক'ব আপুনি মৰিয়নিটো কি একেই দৃশ্য নেকি একেই ঘটনা নেকি হয় নিশ্চয় শান্তনু মহন্ত মৰিয়নি ঘটনা আপুনি কালি 24 ঘণ্টাৰ আগত আজি যদি আপুনি যায় কালিৰ দিনটোত যি নিৰপেক্ষ তাত অসম চৰকাৰৰ বন বিভাগ যি মৰিয়নিৰ বিট অফিচাৰ মৰিয়নিৰ যি বন বিভাগ আৰু মৰিয়নি আৰক্ষী তেওঁলোকে আৰু লগতে আপুনি যিটো আমাৰ অন্যান্য যিসমূহ ফ'ৰ্চ এই ফ'ৰ্চখিনি লৈ পেলাই তাত যেতিয়া গৈছে তাৰ যিটো সীমান্ত অঞ্চল টিৰু হিলছ তাৰ ডিছৈ ভেলী ডিছৈ সংৰক্ষিত বনাঞ্চল এই সংৰক্ষিত বনাঞ্চলবিলাক ডিছপুটেড লেণ্ড বুলি কোৱা হয় এইবিলাক অঞ্চলত কিন্তু এই মুহূৰ্তত আপুনি যদি যায় প্ৰধানকৈ কালিৰ দিনটোৰ যিবিলাক ছবি আমাৰ ওচৰত আছে তাত আপুনি দেখিব যে তাত সম্পূৰ্ণৰূপে স্থায়ী কনষ্ট্ৰাকশ্যন হৈছে তাত নিৰীক্ষণ চকী বনাইছে নগা আৰক্ষীয়ে তাত নিৰীক্ষণ চকী বনাইছে আৰু এই নিৰীক্ষণ চকী চেল্টাৰ চকী আচলতে তাক যদি আমি কওঁ চেল্টাৰ চকী তেওঁলোকে সেই নিৰীক্ষণ চকী আৰু ইছাক মুইভাৰ যিটো গ্ৰুপ আছে এই গ্ৰুপটোৱে দুইটা একেলগে সানমিহলি হৈ সেই অঞ্চলত নগাৰ যিটো আগ্ৰাসন য'ত অসমীয়া মানুহে পিছলৈ আহিছে ডিছপুটেড লেণ্ড হিচাপে বা অসম আৰক্ষীয়ে বুজাই দিছে বা অসমৰ গৃহ বিভাগে কৈছে যে তালৈ নাযাবা সেইবিলাক বিতৰ্কিত স্থান সেই মুহূৰ্তত নগাই তাত স্থায়ী কনষ্ট্ৰাকশ্যন কৰিছে ঘৰ বনাইছে স্কুল বনাইছে গীৰ্জা বনাইছে তাত তেওঁলোকৰ বেংক স্থাপন কৰিছে তেওঁলোকৰ গাঁৱৰ বিভিন্ন সভা সমিতি হয় লগতে আটাইতকৈ ডাঙৰ কথা নিৰীক্ষণ চকী আমাৰ যদি নিৰীক্ষণ চকী তাত বহুৱাই তেতিয়াহ'লে পিছ হুকি আহে তাত বহুৱাবলৈ নিদিয়ে নগাই তাত স্থায়ী নাগালেণ্ডৰ ফালৰ পৰা স্থায়ী আৰক্ষী নিৰীক্ষণ চকী বহুৱাইছে কালি তাত আমি হাত খাবতি বহি আছো আমি এলাউ কৰিছো তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে নেডাৰ ভূমিকা কি হ'ল তেতিয়াহ'লে নৰ্থ ইষ্টাৰ্ণ ডেমক্ৰেটিক এলায়েন্স নেডাৰ ভূমিকা কি নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আচলতে নেডাৰ জৰিয়তে এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ একত্ৰিত কৰি ৰাখিব পাৰিব লাগিছিল কিন্তু নেডাৰটো ভূমিকা ইয়াতে শূন্য উৎপল চমুকৈ কম সময় আছে
হয় নিশ্চয় নেডাৰ ভূমিকাটো আপুনি এনেকুৱা হৈছে নেডাৰ ভূমিকাটো ৰাজনৈতিক পৃথিৱীখনত আছে সীমান্ত সমস্যাত যে ইয়াত এনেকুৱা ধৰণৰ নিপীড়ন হৈ আছে শোষণ হৈ আছে ইয়াত যে মাটিৰ বেদখল চলি আছে ইয়াত যে প্ৰতিদিনে এটা সংকটাপূৰ্ণ এটা চেপা উত্তেজনাময় পৰিৱেশৰ মাজত উৰিয়াম ঘাট মেৰাপানী মৰিয়নি ডিছৈ তিৰু হিলছ এই অঞ্চলৰ লোকসকল আছে সেইটো নেডাৰ আহ্বায়কৰ সেইটো দায়িত্ব নাই নেডাৰ আহ্বায়কৰ দায়িত্বটো হ'ল যদি কেনেবাকৈ কোনোবা বিজেপিৰ পৰা কেনেবাকৈ কংগ্ৰেছলৈ গৈছে কেনেবাকৈ কংগ্ৰেছৰ পৰা ঘোঁৰা কিনা লেখীয়াকৈ বিধায়ক কিনিব পৰা যায় নেকি সেই কাৰবাৰবিলাকৰ নেডা আহ্বায়ক বিজি থাকে সেই কাৰবাৰবিলাকৰ নেডা আহ্বায়কৰ চকু থাকে কিন্তু সীমান্ত অঞ্চলত মই আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ আপুনি চুটাফুলা গেট দেখিছেনে আপুনি এবাৰ চুটাফুলা গেটখন দেখিছে নাই এই কথাটো কওক আজি এই আমাৰ প্ৰাগ নিউজৰ আপুনি চুটাফুলা গেট আহি পেলাই অসমৰ মাটিত বহি আছে তাত অসমীয়া মানুহ এজন গ'লে চুটাফুলা গেটত নঙলা দাঙি দিয়ে আৰু তাত কয় যে কেনি যাওঁ সোধে আপোনাক সম্পূৰ্ণ সম্পূৰ্ণ নিৰীক্ষণ কৰে তেওঁলোকে টাচ কৰি তেওঁলোকে সম্পূৰ্ণ পৰীক্ষা কৰে কিবা লৈ গৈছে নেকি আৰু সন্দেহজনক লোকক দেখিলে মৰিয়নি চুটাফুলা গেটৰ পৰা পঠিয়াই দিয়ে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কৈছোঁ আপুনি চুটাফুলা গেট দেখিছে নাই আপুনি আপোনাৰ বিধায়কক সোধক চুটাফুলা গেট আছে ক'ত চুটাফুলা গেট পাৰ হৈ SBI বেংক আছে তাৰপিছত গীৰ্জাঘৰ আছে মানে সেয়া নগাৰ আগ্ৰাখন অৰ্থাৎ এই মুহূৰ্তত পেৰেলেল গভৰ্ণমেণ্ট চলিছে মৰিয়নি উৰিয়াম ঘাট গতিকে চাৰিওফালৰ পৰা সীমান্তত চাৰিওফালৰ পৰা অসমৰ ভূমিত আগ্ৰাসন চলি আছে অসমৰ ভূমিত দীৰ্ঘদিনীয়াকৈ আগ্ৰাসন চলি আছে কিন্তু তাত আমি নিৰুত্তৰ উদাসীন মনোভাৱে কিন্তু বিপদ চপাই আনিছে এফালৰ পৰা আগ্ৰাসী মনোভাৱ আমি প্ৰথমতে কৈছিলোঁ যে বহিদেশৰ পৰা বহিৰাষ্ট্ৰৰ পৰা আগ্ৰাসন চলিছে হয় বহিৰাষ্ট্ৰৰ পৰা যদি আগ্ৰাসন চলিছে আন্তঃৰাজ্যিক আগ্ৰাসন যি আগ্ৰাসন সেই আগ্ৰাসনেও কিন্তু কেঁকুৰা চেপা দিছে পিছে অসমক এটা বাণিজ্যিক বিৰতি উভতি আহিম আমি ইতিমধ্যে কথা পাতিছোঁ অসম মিজোৰাম সীমান্ত সম্পৰ্কে কথা পাতিছোঁ অসম নাগালেণ্ড সীমান্ত সম্পৰ্কে কথা পাতিছোঁ সময় কম আছে গতিকে লক্ষীনন্দন গগৈ ডাঙৰীয়াৰ দৰে উপায়ুক্ত বা বিষয়াৰ আচলতে তেখেতৰ নেতৃত্বত বুলি ক'ব লাগিব যে তেখেতে সেই সমস্যাখিনি সমাধান কৰিব পাৰিলে এতিয়া অসম মিজোৰাম সীমান্তত যি ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে তেখেতৰ দৃষ্টিৰে এই সমস্যাটো কি ধৰণে সমাধান কৰিব পাৰে কাৰণ তেখেতৰতো অভিজ্ঞতা হৈ গ'ল এতিয়া অসম নাগালেণ্ড সীমান্ত শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে যি ধৰণে তেখেতে মেনেজ কৰিলে বা তেখেতে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিলে অসম মিজোৰাম সীমান্তটো সম্পৰ্কৰ তেখেতৰ ধাৰণাটো কি ধৰণে সমিল মিলত আহিব পাৰি বা কি ধৰণে সমস্যাটোৰ সমাধান কৰিব পাৰি কিবা তেখেতে জনাব নেকি মতামত ব্যক্ত কৰিব নেকি চমুকৈ হয় শান্তনু মই পোনপটীয়াকৈ উপায়ুক্ত মহোদয়ৰ ওচৰলৈকে আহিছোঁ ছাৰ ষ্টুডিঅ'ৰ পৰা এটা প্ৰশ্ন কৰা হৈছে যে অসম নাগালেণ্ড সীমান্তৰ যিটো সংঘাত এই সংঘাতটো বা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপুনি যি তৎপৰতাৰে ব্যৱস্থা ল'লে এতিয়া সম্প্ৰতি দেখা গৈছে যে মিজোৰাম অসম সীমান্তত ভয়াৱহ এক অগ্নিপিণ্ডলৈ পৰিণত হৈছে সেই ক্ষেত্ৰত মিজোৰাম অসম সীমান্তৰ সংঘাত নিৰাময়ৰ বাবে আচলতে কি কৰা উচিত বা কেনে পদক্ষেপ ল'লে এই সংঘাতটো নিৰসন হ'ব আচলতে প্ৰথম কথাটো হ'ল আমাৰ সীমান্তত যিসকল লোক বসবাস কৰে তেওঁলোকক আমি এটা সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমি তেওঁলোকক এটা মানে সহায় কৰিবই লাগিব কাৰণ তেওঁলোকক এটা নিশ্চিত আমি ৰূপ প্ৰদান কৰিব লাগিব যে মানে কোনো কাৰণত আতংকগ্ৰস্ত হ'ব নালাগে আৰু 2 নম্বৰ হৈছে যে মেইন কথাটো হৈছে গোটেই বস্তুটো উন্নয়নমূলক কাৰ্যত নিয়োজিত হোৱাটো আমাৰ জনসাধাৰণ যদি সীমান্ত অঞ্চলত যদি তেওঁলোকৰ যদি ডেভেলপমেণ্টটো হয় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় সেই সীমান্তত বসবাস কৰি তেওঁলোকে নিগাযোগী থাকিবৰ কাৰণে এটা মানসিকভাৱে শক্তিশালী এটা ৰূপ দিবলৈ চেষ্টা কৰিব অন্যথা কি হ'ব যদি তেওঁলোকৰ তেনেকুৱা সমস্যাবিলাক আহিয়ে থাকে আৰু তেওঁলোকে যদি উন্নয়নৰ যদি মাজত যদি সোমাব নোৱাৰে তেওঁলোকে ভীতিগ্ৰস্ত হ'ব বা তাৰ পৰা আঁতৰি যাবলৈ বিচাৰিব এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে আমি সেইকাৰণে সীমান্ত অঞ্চলত আমি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছোঁ তাৰ ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰতে হওক পঞ্চায়তৰ ব্যৱস্থাৰ জৰিয়তে হওক বা অন্যান্য উৎসৰ পৰা হওক আমি এইখিনি ব্যৱস্থা লৈছোঁ দ্বিতীয়তে মই এইখিনিতে নাম ল'ব লাগিব আমাৰ মাননীয় বৰ্তমানৰ নৱনিযুক্ত আমাৰ মুখ্য সচিব ছাৰৰ বদান্যতাত আমাৰ ইয়াত কেইবাটাও BOP ছাৰে কেইবাবাৰো ইয়াত পৰিদৰ্শন কৰিছিলে আৰু তেতিয়া তেওঁ কেইবাটাও BOPৰ যিটো অৱস্থা সেইটো উন্নত কৰিবৰ কাৰণে মানে জিষ্ণু বৰুৱাৰ কথা হয় জিষ্ণু বৰুৱা ছাৰৰ কথা কৈছোঁ ছাৰে চৰাইসজীয়া BOPত আমি গৈছিলোঁ একেলগে তাত আমাৰ যিটো আমাৰ জোৱানসকল থকাৰ যিবিলাক বেৰেক সেই বেৰেকবিলাক উন্নয়ন কৰিবৰ কাৰণে ছাৰে ব্যৱস্থা লৈছিলে ঠিক তেনেকৈ লখিমীজান যিটো BOP আছে তাত ডাঙৰ এটা সমস্যা আছিল যে বহুদিন ধৰি তাত কোনো ইলেক্ট্ৰিক মানে কানেকশ্যন নাছিল অৰ্থাৎ বিদ্যুৎ নাছিল কিন্তু ছাৰৰ প্ৰচেষ্টাত ইতিমধ্যে তাত এটা ট্ৰেন্সফৰ্মাৰ দিয়া হ'ল আৰু বৰ্তমান সেই BOPটোত লাইট জ্বলিছে আৰু তেওঁলোকে এটা বিৰাট এটা সন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰিছে মই নিজেই গৈছিলোঁ যে তেওঁলোকে কাম কৰিবৰ কাৰণে আৰু বেছি এটা শক্তি পাইছে আৰু তেওঁলোকে সেই কথাটোৱে কৈছে যে আমাৰ ইয়াত বসবাস কৰা মানুহখিনিক
আমি যাতে তেওঁলোকক এটা নিৰাপত্তা দিব পাৰোঁ, তেওঁলোকক সুৰক্ষিত কৰিব পাৰোঁ, আৰু তেওঁলোকৰ যিটো উন্নয়নমূলক কাম ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৈৰৱ মুণ্ডা আপোনাক। লক্ষীনন্দন গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিখন তেখেতে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে, সীমান্তৰ উন্নয়ন। সীমান্ত যেতিয়ালৈকে অনুন্নত হৈ থাকিব, সীমান্তৰ সমস্যাসমূহ যেতিয়ালৈকে থাকিব, দৰিদ্ৰতা যেতিয়ালৈকে থাকিব, তাত যিখিনি বেছিক নিডছ সেইখিনি ফুলফিল নহ'ব, সেই পৰ্যন্ত কিন্তু তাৰ আগ্ৰাসন চলি থাকিব। কাৰণ বিভিন্ন সময়ত দেখা যায় যে চুবুৰীয়া ৰাজ্যসমূহে তেওঁলোকে ৰাস্তা ঘাট বনাইছে, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিছে, বিদ্যালয় নিৰ্মাণ কৰিছে, আৰু লাহে লাহে অলপ ভূমি বেদখল কৰি আহি আছে। গতিকে আজি অসম মিজোৰাম সীমান্তত যি পৰিৱেশৰ সৃষ্টি হৈছে, সেই পৰিৱেশত যাতে শীঘ্ৰে সেই পৰিৱেশ শান্ত হৈ পৰে, তাক আমি কামনাহে কৰিব পাৰোঁ। বাকীখিনি কাম চৰকাৰৰ। ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।